নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ SN স্পকেন চেনেলটোলৈ স্বাগতম জনালোঁ। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ ড্ৰাইভাৰ স্কিল টেষ্টৰ ওপৰত এইটো ভিডিঅ'। যিহেতু আজিৰ পৰা মানে ড্ৰাইভাৰ স্কিল টেষ্টৰ ইণ্টাৰভিউ বা ভাইভা স্কিল টেষ্ট আৰম্ভ হৈ গৈছে। যিহেতু আপোনালোকৰ যিটো আমাৰ ফাৰ্ষ্ট আছাম পুলিচ বেটেলিয়ান, যিটো কামাণ্ডো বেটেলিয়ান হয়, যিটো মান্দাকাটাত আছে, সেই মান্দাকাটাত মানে আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হৈ গৈছে। যিহেতু মান্দাকাটাত আপোনালোকে জানেই যে তাত অলপ হিল এৰিয়া, যিহেতু পাহাৰ, গোটেইটো পাহাৰ মানে ওপৰলৈ উঠা আকৌ নমা তেনেকুৱা ধৰণৰ জেগা হয়, যিটো আমাৰ তাতে ট্ৰেইনিং হৈ আহিছিলে, আমি গম পাওঁ মানে তাত। আৰু মানে মান্দাকাটা মানে কি আপোনালোকৰ ফিল্ডত মানে গাড়ী চলাবলৈ দিয়া নাই, যিহেতু ৰাস্তাত দিছে। আপোনালোকক মই মোৰ আগৰ ভিডিঅ'টোত কৈছোঁ ধৰক কেনেকুৱা ধৰণৰ গাড়ী চলাবলৈ দিছে, কি হয়। আৰু আপোনালোকৰ মানে প্ৰথম গৈয়ে আপোনালোকৰ ভাইভা টেষ্ট হ'ব। যিহেতু মই জানিবলৈ পোৱা মতে মানে বহুত কেণ্ডিডেট মানে ভাইভা টেষ্টতে ফেইল কৰিছে। যিহেতু গাড়ী পাৰ্টছৰ নাম সুধিছে, গাড়ী বহুত বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিছে মানে অফিচাৰকেইজনে, কিন্তু প্ৰশ্নটো ক'ব পৰা নাই কাৰণে মানে সিহঁতক নাম্বাৰ কম দিছে। আৰু নাম্বাৰ কম দিলে মানে গাড়ী চলাবলৈ মানে তেওঁলোক পোৱাগৈ নাই। সেয়েহে তোমালোকে প্ৰশ্নবোৰ কিছুমান প্ৰশ্ন ভালদৰে চাই যোৱা। মই দুটামান প্ৰশ্ন এই ভিডিঅ'টোতে কৈ দিম তোমালোকক, আৰু তোমালোকে চাই যাবা মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। আৰু মানে কি তোমালোকে প্ৰথম গৈ তোমালোকক গাড়ী চলাবলৈ নিদিয়ে, সেইটো তোমালোকে জানাই। প্ৰথম গৈ তোমালোকে ভাইভা টেষ্ট দি ল'ব লাগিব। ভাইভা টেষ্ট দি লোৱাৰ পিছত যেতিয়া ভাইভা টেষ্ট লগালেও ৰিজাল্ট দিব, যেতিয়া ভাইভা টেষ্ট পাছ কৰিবা, তাৰপিছত তোমালোকক স্কিল টেষ্ট মানে গাড়ী চলাবলৈ তোমালোকৰ বলেৰ'খনত লৈ যাব। যিহেতু বলেৰ'খনত তুমি গম পোৱাই কেনেকুৱা ধৰণৰ কি চলায়, মই সেইটো পিছত কৈ আছোঁ তোমালোকক। আৰু মানে কি ভাইভা টেষ্টত কি প্ৰশ্ন সুধিছে, সেই প্ৰশ্ন কেইটামান তোমালোকক ক'ম মই। মানে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে, ধৰক বলেৰ'খনত মানে টায়াৰৰ চাইজটো কিমান, বা স্কৰ্পিঅ'খনৰ টায়াৰ চাইজটো কিমান, বা টায়াৰ আমাৰ এতিয়া বিভিন্ন ধৰণৰ বেটেলিয়ানবিলাকৰ ট্ৰাকখন থাকে বা বাছখন থাকে, সেই বাছখনৰ টায়াৰ চাইজ কিমান, বা বাছখনত কিমান পৰিমাণে টায়াৰত পমৰ পৰিমাণ কিমান, বলেৰ'খনত পমৰ পৰিমাণ কিমান, ধৰক স্কৰ্পিঅ'খনত কিমান, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। আৰু এতিয়া ধৰক BS4 আৰু BS6ৰ বলেৰ'খনত কোনটো মানে মবিল নহয়, মানে যিটো কুলেন বুলি কয়, কুলেন কোনখনত কোনটো খায়, এনেকুৱা ধৰণৰ। আৰু ৰেডিয়েটত মানে কি ভৰাব পাৰি, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। আৰু তেনেকুৱা ধৰণৰ বহুত প্ৰশ্ন সুধি আছে। আৰু ইঞ্জিনৰ পাৰ্টছৰ বিষয়েও বহুত প্ৰশ্ন সুধিছে। যিহেতু মোৰ লগৰ গাঁৱৰে দুজনমান বন্ধু দিবলৈ গৈছে, তেওঁলোকে মোক ফোন কৰি কৈছে মানে। আৰু আজি যিহেতু তেওঁলোকৰ ভাইভা টেষ্ট হৈ গ'ল, কাইলৈও আছে, পৰহিলৈও আছে, তোমালোকে জানাই। আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। তোমালোকে যিহেতু ভাইভা টেষ্ট প্ৰথমতে পাছ কৰি ল'ব লাগিব। পাছ কৰি লোৱাৰ পিছতহে তোমালোকক মানে ড্ৰাইভৰ গাড়ী চলাবলৈ দিব। আৰু গাড়ী চলাবলৈ মানে মই কৈছোঁৱেই যে তোমালোকৰ পাহাৰ এৰিয়াত গাড়ী চলাবলৈ দিছে। যিহেতু মান্দাকাটা পাহাৰ এৰিয়া, মানে তললৈ নামি যোৱা, আকৌ ওপৰলৈও যাব লাগে। আৰু তোমালোকক মানে গাড়ী চলাবলৈ মানে দুজন অফিচাৰ বেকত থাকিব, এজন মানে আগত বহিব, আৰু তোমাক গাড়ী চলাবলৈ দিব। যিহেতু তোমাক কৈ দিব যে তুমি গাড়ী চলোৱা বুলি ক'লে মানে তুমি লগালগ গাড়ীখনত বহি নিদিবাগৈ। মই আগৰ ভিডিঅ'টো কৈছোঁৱেই, যিহেতু তুমি প্ৰথমতে গাড়ীখন ঘূৰি পাম্প চামৰ পৰা ধৰি মানে তুমি চাই ল'বা, আৰু দৰ্জা মাৰ খাই আছেনে নাই এইবোৰ চেক কৰি ল'বা তোমালোকে। তাৰপিছত গাড়ীখনত বহি পেলানি তুমি প্ৰথম গৈ মানে ছিট বেল্ট লগাই ল'বা। তাৰপিছত লুকিং গ্লাছ ধৰক ব্ৰেক গ্লাছ সকলো চাই ল'বা। আৰু তাৰপিছত মানে কি যেতিয়া তুমি গাড়ী চলাবলৈ ষ্টাৰ্ট কৰোঁতে মানে তোমাক বিভিন্ন ধৰণৰ গিয়াৰ লগোৱাই হওক বা হেণ্ড ব্ৰেক ইউজ কৰাই হওক, তেনেকুৱা ধৰণৰ মানে যিবোৰ কামবিলাকত তোমালোকৰ অফিচাৰকেইজনে নজৰ দি থাকিব। আৰু তোমালোকৰ সেইবোৰতে মানে নাম্বাৰো আছে, যিহেতু তোমালোকে গম পোৱাই। তাৰপিছত তোমাক মানে কি যেতিয়া মানে পাহাৰ এৰিয়াত গাড়ী চলাবলৈ তোমাক ক'ব, তুমি গাড়ী লৈ যোৱা আগলৈ বা গাড়ী চলোৱা, তেতিয়া মানে তুমি লৈ গৈ থাকিবা। যেতিয়া মানে পাহাৰৰ আপটো পাবগৈ, আপটো পাওঁতে মানে তোমাক গাড়ীখন ৰখাই দিবলৈ দিব। যিহেতু তুমি ৰখাই দিয়া মাত্ৰক মানে কি গাড়ীখন পিছলৈও আহিব, ধৰক তেনেকুৱা ধৰণৰ। আৰু পৰাপক্ষত মানে হেণ্ড ব্ৰেক ইউজ নকৰাকৈ তোমালোকে চেষ্টা কৰিবা। হেণ্ড ব্ৰেক ইউজ কৰিলেও একো নাই, মই আগৰ ভিডিঅ'ত নোৱাৰে বুলি কৈছিলোঁ, কিন্তু মই আজি লগৰকেইজনক সুধিছোঁ যে হেণ্ড ব্ৰেক ইউজ কৰিব পাৰে নে নোৱাৰে। তেওঁলোকে কৈছে যে হেণ্ড ব্ৰেক ইউজ কৰিব পাৰে, কিন্তু মানে হেণ্ড ব্ৰেক ইউজ কৰাৰ পিছত মানে যেতিয়া হেণ্ড ব্ৰেকডাল মানে খুলি দিয়া হয়, তেতিয়া মানে গাড়ীখন যাতে বেকলৈ গুচি নাহে, তেনেকুৱা ধৰণৰ কথাবোৰ নজৰ দিবলৈ কৈছে। আৰু মানে তেনেকুৱা ধৰণৰ। আৰু আপটোত যেতিয়া উঠাই দিবা, তোমাৰ গাড়ীখন মানে বেকলৈ যাতে গুচি নাহে, আকৌ আপটোত ৰখাই পেলানি আকৌ আপটোত ৰখাবলৈ দিব, তাৰপাছত আকৌ ওপৰলৈ নিবলৈ দিব। আৰু তেনেকুৱা ধৰণৰ মানে নিব পাৰা নে নোৱাৰা, ধৰক গিয়াৰ চেয়াৰ লগাব পাৰা নে নোৱাৰা, কেই নম্বৰ গিয়াৰত ওপৰলৈ নিব লাগে, ধৰক তেনেকুৱা ধৰণৰ মানে তোমালোকৰ মানে স্কিল টেষ্টটো চাইছে। তাৰপিছত তোমালোকৰ মানে কি ওপৰলৈ নি যেতিয়া আপটোত বেছি আপত হ'ব, তাৰপিছত তোমাক গাড়ীখন বেকলৈ আনিবলৈ দিছে। বেকলৈ আনিবলৈ দিওঁতে যাতে তুমি বাহিৰলৈ মানে মূৰটো উলিয়াই যাতে তুমি ব্ৰেকটো নোচোৱা, তেনেকুৱা ধৰণৰ লুকিং গ্লাছত তুমি চাই ল'ব লাগে। তাৰপিছত তোমালোকৰ যেতিয়া বেকলৈ আনি আকৌ গাড়ী ৰখাবলৈ দিব, তাৰপিছত আকৌ আগলৈ নিবলৈ দিব, ধৰক তেনেকুৱা প্লেনত। তেনেকুৱা ধৰণৰে ভাইভা স্কিল টেষ্টটো হৈ আছে, ড্ৰাইভাৰ গাড়ী চলাবলৈ দিছে। আৰু তোমালোকে জানাই যে সকলোৱে গাড়ী চলাব জানাই, আৰু সেয়েহে তোমালোকে যিহেতু ভাইভা টেষ্ট দিবলৈ গৈছা, আৰু তোমালোকৰ এক্সপিৰিয়েঞ্চটো মানে নিজৰ থকাটো জৰুৰীয়ে। যিহেতু তাত পাহাৰ এৰিয়া, তোমাৰ মানে বহুত ৰিস্কো আছে।
সেয়েহে তোমালোকৰ মান্দাকাটাত মানে ড্ৰাইভাৰ স্কিল টেষ্ট দিছে। যিহেতু আমাৰ অসম পুলিচেই হওক বা কামাণ্ডো বেটেলিয়ান ফৰেষ্টৰে হওক সকলো পাহাৰ এৰিয়াত প্ৰায় ঘূৰিব লাগে, যিহেতু আমাৰ বেটেলিয়ানবিলাক প্ৰায় পাহাৰ এৰিয়াতে আছে। সেয়েহে তোমালোকক মানে কি পাহাৰ এৰিয়াত গাড়ী মানে স্কিল টেষ্ট হৈছে। আৰু এনেকুৱাই ধৰক আৰু তোমালোকে মই কাইলৈ বা পৰহিলৈ ধৰক আজি দুজনমান বন্ধু আৰু ওলাব, এতিয়া সন্ধিয়া হৈছে, তো সন্ধিয়া ওলাই পেলাই মোলৈ ফোন কৰিব। মই নেক্সট ভিডিঅ'ত তোমালোকক কি হৈছে সম্পূৰ্ণ ডিটেইলছ দি দিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু মই নেক্সট ভিডিঅ'ত তোমালোকৰ সকলো ড্ৰাইভাৰ স্কিল টেষ্টৰ ওপৰত ভিডিঅ' দি দিম। আৰু আজিলৈ ইমানেই, ধন্যবাদ।